শিক্ষাৰ ক্ষেত্ৰত আজমলৰ জয়যাত্ৰা অব্যাহত। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজমল গ্ৰুপ অফ স্কুলৰ চমকপ্ৰদ ফলাফল। যিটো সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নানান বিতৰ্কৰ সৃষ্টি হৈছে বা এই ফলাফলক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে, সেই সময়ত আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুলৰ ফলাফলে কিন্তু চমক সৃষ্টি কৰিছে, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজমল ৰেচিডেঞ্চিয়েল স্কুলৰ পৰা 186গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল। ইয়াৰ ভিতৰত 186গৰাকীয়ে প্ৰথম ডিভিজনত উত্তীৰ্ণ হৈছে। ডিষ্টিংশ্যন লাভ কৰিছে 113গৰাকীয়ে। ষ্টাৰ মাৰ্কছ লাভ কৰিছে 179গৰাকীয়ে আৰু টোটেল লেটাৰ মাৰ্কছ হ'ল 893। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ যথেষ্ট চৰ্চা হৈছে। বহুতে কৈছে ৰিজাল্টত খেলিমেলি হৈছে বা বহুতে এই পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈও প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু সেই সময়ত আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল স্কুলৰ এই ফলাফলে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।